সো এই ভিডিওটোত আমি আলোচনা কৰিম ক্লাস 9 ইংলিছৰ এ লিজেন্ড অফ দি নৰ্থলেণ্ড নামৰ কবিতাটোৰ ভিতৰুৱা ইম্পৰ্টেন্ট এমসিকিউ অৰ্থাৎ মাল্টিপল চইচ কোৱেশ্চন আনসাৰ। সো ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে যে হোৱাট ডাজ পিপল অফ নৰ্থলেণ্ড হাৰ্নেছ ইন देयर স্লেজ টু। মানে ইয়াত কৈছে যে নৰ্থলেণ্ডৰ মানুহখিনিয়ে স্লেজ কি কাৰণে ব্যৱহাৰ কৰে। স্লেজ মানে হৈছে এটা যন্ত্ৰ যাক মানে ৰেইনডিয়াৰে টানি নিয়ে। সো আনসাৰটো হৈছে অপশন ডি দ্য ৰেইনডিয়াৰ। সো ৰেইনডিয়াৰ নামৰ এটা জন্তু আছে, সেই জন্তুটোৱে স্লেজখন টানি নিয়ে। সো সেইখনে তেওঁলোকে যান বাহনৰ কাৰণে ব্যৱহাৰ কৰে। ইয়াৰ পিছত আমাক 2 নম্বৰটো দিছে যে হাউ ডিড দ্য চিলড্ৰেন ওৱেৰ ফাৰি ক্লোথ লুক। মানে যে ইয়াত কৈছে যে নৰ্থলেণ্ডৰ যোনখিনি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে যোনখিনি ফাৰি অৰ্থাৎ নোম লগা কাপোৰ পিন্ধে, নোম লগা কাপোৰখিনি পিন্ধিলে তেওঁলোকক দেখিবলৈ কেনেকুৱা লাগে সুধিছে। সো আনসাৰটো হ'ব অপশন ডি দে লুক লাইক বেয়াৰ কাব। অৰ্থাৎ তেওঁলোকে ভালুকৰ পোৱালি নিচিনা লাগে যেতিয়া নোম লগা কাপোৰখিনি পিন্ধে। ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে যে হোৱাট ডিড সেন্ট পিটাৰ ডু ডিউৰিং হিজ ট্ৰেভেল এৰাউণ্ড দ্য ৱৰ্ল্ড। ইয়াত কৈছে যে সেন্ট পিটাৰে যেতিয়া পৃথিৱী ভ্ৰমণ কৰিছিলে তেতিয়া তেওঁ কি কৰিছিলে। আনসাৰটো হৈছে অপশন বি হি প্ৰিচ দ্য পিপল। অৰ্থাৎ তেওঁ মানুহৰ লগত। সো ইয়াৰ পিছত আমাক 4 নম্বৰটো দিছে হোৱাট ৱাজ দ্য লিটল ওমেন ডুইং হোৱেন সেন্ট পিটাৰ ৱেণ্ট টু হাৰ। ইয়াত কৈছে যেতিয়া সেন্ট পিটাৰে সেই মহিলাগৰাকীৰ ওচৰলৈ গৈছিলে তেতিয়া সেই মহিলাগৰাকীয়ে কি কৰি আছিল। সো আনসাৰটো হৈছে অপশন সি সি ৱাজ মেকিং এণ্ড বেকিং কেকছ। মানে যেতিয়া সেন্ট পিটাৰবাৰ্গে মহিলাগৰাকীৰ ওচৰলৈ গৈছিলে মহিলাগৰাকীয়ে কেক বনাই আছিলে। ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে হোৱাট টাইম অফ দ্য ডে ডিড সেন্ট পিটাৰ ৰিচ দ্য লিটল ওমেন কটেজ। ইয়াত কৈছে সেন্ট পিটাৰে কেতিয়া মহিলাগৰাকী ঘৰটোত পাইছিলেগৈ। সো কোনটো সময়ত পাইছিলে সুধিছে। আনসাৰটো হ'ব অপশন সি এট দ্য ক্লোজ অফ দি ডে। মানে দিনৰ একেবাৰে শেষত তেওঁ মহিলাগৰাকী ঘৰটোত পাইছিলেগৈ। ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে হোৱাট ডিড সেন্ট পিটাৰ আস্ক ফৰ ফ্ৰম দি লিটল ওমেন। সো ইয়াত কৈছে যে মহিলাগৰাকীৰ পৰা সেন্ট পিটাৰে কি খুজিছিলে। সেন্ট পিটাৰে তেওঁৰ পৰা অকণমান কেক খুজিছিলে। সো আনসাৰটো হৈছে অপশন এ ছিংগল কেক। অৰ্থাৎ এটা কেক খুজিছিলে। ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে হাউ ৱাজ সেন্ট পিটাৰ ফিলিং হোৱেন হি ৰিচ দ্য লিটল ওমেন কটেজ। সো ইয়াত কৈছে যে সেন্ট পিটাৰে যেতিয়া মহিলাগৰাকী ঘৰটোৰ ওচৰলৈ পাইছিলে তেতিয়া তেওঁৰ শৰীৰটো কেনেকুৱা ধৰণৰ ফিল কৰিছিলে। আনসাৰটো হৈছে অপশন এ টায়াৰ্ড এণ্ড হাংগ্ৰি। অৰ্থাৎ তেওঁ ভাগৰুৱা হৈ পৰিছিলে আৰু তেওঁৰ ভোক লাগিছিলে। সো ইয়াৰ পিছত আমাক 8 নম্বৰটো দিছে যে দ্য লিটল ওমেন বেক এ কেক ফৰ সেন্ট পিটাৰ দেন হোৱাই ডিড চি নট গিভ ইট টু হাৰ। মানে ইয়াত কৈছে সেন্ট পিটাৰৰ কাৰণে সেই মহিলাগৰাকীয়ে কেক এটা বনাইছিলে কিন্তু সেই কেকটো তেওঁক নিদিলে কিয়। সো আনসাৰটো হ'ব অপশন এ টু চি থট ইট ৱাজ টু বিগ টু গিভ এৱে। সো তাই ভাবিছিলে যে এই কেকটো বহুত ডাঙৰ হয় ফ্ৰীকে দি দিয়াৰ কাৰণে। সো সেইকাৰণে বনাইছিলে যদিও তেওঁ সেন্ট পিটাৰক কেকটো দিব বিচৰা নাছিলে বা নিদিলে। সো ইয়াৰ পিছত আমাক 9 নম্বৰটো দিছে যে হোৱাট ডিড দ্য লিটল ওমেন থিংক অফ দি কেক চি বেক। মানে সেই মহিলাগৰাকীয়ে যোনটো কেক বনাইছিলে সেই কেকটো তেওঁ কি বুলি ভাবিছিলে। সো আমি গম পাওঁ যে তেওঁ কেকটো দিব বিচৰা নাছিলে কাৰণ তেওঁ সেই কেকটো বহুত ডাঙৰ বুলি ভাবিছিলে ফ্ৰীকে দি দিয়াৰ কাৰণে। সো আনসাৰটো হৈছে অপশন চি চি থট দে ৱেৰ টু স্মল ফৰ হাৰ বাট টু বিগ টু গিভ এৱে। তাই নিজৰ কাৰণে সৰু বুলিয়ে ভাবিছিলে কিন্তু ফ্ৰীকে দি দিবৰ কাৰণে সেইটো বহুত ডাঙৰ বুলি ভাবিছিলে। সো সেইটো কাৰণে তেওঁ দিব বিচৰা নাছিলে কাৰণ তেওঁ চেলফিছ আছিলে। সো ইয়াৰ পিছত আমাক 10 নম্বৰটো দিছে হোৱাট মেড সেন্ট পিটাৰ এংগ্ৰি। মানে সেন্ট পিটাৰক কি কথাৰ কাৰণে তেওঁ খং উঠিছিলে। সো আনসাৰটো হ'ব অপশন বি দ্য ওমেন চেলফিছনেছ। কাৰণ মহিলাগৰাকী চেলফিছনেছটো দেখি কেনে সেন্ট পিটাৰৰ বহুত খং উঠিছিলে। ইয়াৰ পিছত আমাক 11 নম্বৰটো দিছে হোৱাট ৱাজ দ্য চেলফিছ ওমেন চেঞ্জ ইন টু। সো ইয়াত কৈছে যে অভিশাপ দিয়াৰ পিছত চেলফিছ ওমেনগৰাকী কিহলৈ পৰিণত হৈছিলে। সো আনসাৰটো হ'ব অপশন ডি ইনটু এ উডপেকাৰ। উডপেকাৰ মানে এবিধ চৰাই হয়, সেই চৰাইলৈ তেওঁ কনভাৰ্ট হৈ গৈছিলে অৰ্থাৎ চেঞ্জ হৈ গৈছিলে। ইয়াৰ পিছত আমাক 12 নম্বৰটো দিছে হুইচ লিটাৰেৰী ডিভাইচ হেজ বিন ইউজ ইন দিছ পয়েম। মানে কৈছে এই কবিতাটোত সাহিত্য কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে। সো আনসাৰটো হৈছে এলিট্ৰেশ্যন। এলিট্ৰেশ্যন এটা ডিভাইচ আছে, সেই ডিভাইচটো এই পয়েমটোত ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত আমাক
13 নম্বৰটোত দিছে why did the poet use alliteration into the poem so আনসাৰটো হৈছে অপচন সি to make it lyrical so শুনিবলৈ শুৱলা হ'বৰ কাৰণে হে যন্ত্ৰটোৰ ব্যৱহাৰ কৰিছে ইয়াৰ পিছত আমাক 14 নম্বৰটোত দিছে what is the rhyming scheme of the poem so এক poemটো rhyming scheme টো কি হয় so ইয়াৰ আনসাৰটো আমি লিখিম অপচন এ 4 line stanza with abcd rhyming scheme so এটো এটা abcd rhyming scheme থকা এটা কবিতা হয় বুলি কৈছে ইয়াৰ পিছত আমাক 15 নম্বৰটো দিছে why the word like away boring and rolled have been repeated মানে ইয়াত কৈছে যে শব্দকেইটা যেনেকৈ away boring আৰু roll হে শব্দকেইটা বাৰে বাৰে কিয় ব্যৱহাৰ কৰা হৈছে আনসাৰটো হৈছে অপচন সি to add rhythm মানে এটা সুৰ দিবৰ কাৰণে হে একেকিটা শব্দই বাৰে প্ৰতি ব্যৱহাৰ কৰিছে যেনেকৈ away boring আৰু roll এই তিনিটা শব্দ ইয়াৰ পিছত আমাক 16 নম্বৰটো দিছে where did the story of this poem occur মানে কৈছে যে পয়েমটো এই ষ্টৰীটো মানে কোনখন দেশৰ পৰা ষ্টাৰ্ট হৈছিল এই কাহিনীটো ষ্টাৰ্ট হৈছিল নৰ্থলেণ্ডত সো আনসাৰটো হৈছে অপচন সি হেতু কাৰণে কবিতাটো নামে দিছে লিজেন্ড অফ দি নৰ্থলেণ্ড ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে 17 নম্বৰটো দিছে যে the poem a legend of the northland was written by সো এই কবিতাটো কোনে লিখিছিলে a legend of the northland আনসাৰটো হৈছে ফিবি কেৰী সো ফিবি কেৰী নামৰ কবি গৰাকীয়ে কবিতাটো লিখিছিলে সো ইয়াৰ পিছত আমাক 18 নম্বৰটো দিছে where is northland situated মানে কৈছে নৰ্থলেণ্ড নামৰ ঠাইডোখৰ পৃথিৱীৰ কোনখন দেশত আছে সো আনসাৰটো হৈছে অপচন সি ইট ইজ এন আইল্যান্ড অফ নিউজিল্যান্ড মানে নৰ্থলেণ্ড নামৰ ঠাইডোখৰ নিউজিল্যান্ডৰ এটা আইল্যান্ডৰ নাম হয় আইল্যান্ড মানে দ্বীপ সো ইয়াৰ পিছত আমাক 19 নম্বৰটো দিছে where the duration of the day is very less সো ইয়াত কৈছে পৃথিৱীৰ কোনডোখৰ ঠাই হয় যোনডোখৰ ঠাইত দিনটো সবতছে ছুটি হয় আনসাৰটো হৈছে নৰ্থলেণ্ড ইয়াৰ পিছত আমাক 20 নম্বৰখিনি খালি ঠাই দিছে যে in northland the duration of nights are too long in that season so ইয়াত কৈছে নৰ্থলেণ্ডৰ কোনটো সিজনত ৰাতি আটাইতকৈ দীঘল হয় এনে আমাৰ ইয়াতো যদি চাও সবতছে দীঘল ৰাতি দীঘল হয় ঠাণ্ডা দিনত সো গতিকে আনসাৰটো হ'ব উইন্টাৰ মানে ঠাণ্ডা সো ইয়াৰ পিছত আমাক 21 নম্বৰটো দিছে when children of the northland look like dash cup in the winter season সো ইয়াত কৈছে উইন্টাৰ সিজনত নৰ্থলেণ্ডৰ ল'ৰা ছোৱালীবোৰ কেনেকুৱা ধৰণৰ লাগে খালি ঠাই দিছে আমি জানো যে তেওঁলোকে নুম লগা কাপোৰ পিন্ধে হেৰ কাৰণে তেওঁলোকক ভালুকৰ পোৱালি নিচিনা লাগে সো অপচনটো হৈছে অপচন বি বেৰ মানে হৈছে ভালুক ইয়াৰ পিছত আমাৰ 22 নম্বৰটো দিছে চিলড্ৰেন অফ দি নৰ্থলেণ্ড ড্ৰেছ আপ উইথ ডেছ ক্লথ মানে তেওঁলোকে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে আমি জানো যে তেওঁলোকে নুম লগা কাপোৰ পিন্ধে অৰ্থাৎ অপচন ডি ফাৰীটোক আমি নুম লগা বুলি কওঁ ইয়াৰ পিছত আমাৰ 23 নম্বৰটো দিছে নেম দা এনিমেল হুইচ ইজ ইউজ টু পুল দা স্লেজ ইন নৰ্থলেণ্ড সো স্লেজখন টানিবৰ কাৰণে নৰ্থলেণ্ডত কোনটো জন্তু ব্যৱহাৰ কৰা হয় সুধিছে আনসাৰটো হ'ব অপচন সি ৰেইনডিয়াৰ ইয়াৰ পিছত আমাৰ 24 নম্বৰটো দিছে নেম দা ভেহিকল which is used to carry things and passengers over the snow in Northland. So Northland যেহেতু বৰফ পৰে কাৰণে গাড়ী চলাব নোৱাৰে so তাত কি চলাই সুধিছে এটোৱে জানো যে ৰেইনডিয়াৰ যোনখন গাড়ী টানে হেখনকে চলাই so হেখনৰ নাম হৈছে স্লেজ so হেখন কাঠেৰে বনোৱা হয় আৰু ৰেইনডিয়াৰে টানে ইয়াৰ পিছত 25 নম্বৰটো দিছে The poet told the story of Saint Dash in the third stanza of the poem. So Saint জনৰ নাম সুধিছে so আমি জানো যে Saint Peter আছিলে আনসাৰটো অপচন সি হয় ইয়াৰ পিছত আমাৰ 26 টো দিছে Saint Peter came to the house of a woman who was dash maker so তেওঁ কি বনাই আছিলে আনসাৰটো হৈছে কেক so তেওঁ কেক মেকাৰ আছিলে so খালি ঠাই আহিলে কেক আৰু 27 টো দিছে যে how many attempts the woman took to make a cake for the saint মানে Saint Peter কাৰণে কেক বনাবৰ কাৰণে তাই কেবাৰ ট্ৰাই কৰিছিল আনসাৰটো হৈছে অপচন বি 3 অৰ্থাৎ তিনিবাৰ ট্ৰাই কৰিছিল so ইয়াৰ পিছত আমাক দিছে the saint cursed that greedy woman and made her dash so যেতিয়া saintৰ খং উঠিলে কাৰণ তেওঁ কেক তেওঁক নিদিলে বা দিব নিবিচাৰিছিলে so হে কথাটোত খং উঠি কেনে তেওঁ অভিশাপ দিছিলে মহিলাগৰাকীক আৰু এই অভিশাপ দিয়াৰ কাৰণে হে মহিলাগৰাকী কি বনি গৈছিলে আনসাৰটো হৈছে উডপেকাৰ মানে হৈছে এবিধ চৰাই যোনটো কাঠৰ মাজত থাকে
সো ইয়াৰ পিছত আমাক 29 টো দিছে at the time of turning into a woodpecker the woman was wearing a dash color cap সো যেতিয়া অভিশাপ পাই কেনে woodpecker বনি গৈছিলে মহিলাগৰাকী সেই সময়ত তেওঁ কেনেকুৱা ৰঙৰ টুপি পিন্ধি আছিলে সুধিছে সো আনসাৰ হৈছে অপচন বি ৰেড সো সেইকাৰণে woodpeckerৰ মাথাৰ ৰংটো ৰেড কালাৰ হয় ইয়াৰ পিছত আমাক 30 টোত দিছে the school boys every country find that woman in dash মানে কৈছে যে স্কুলৰ সকলো ল'ৰা ছোৱালীয়ে সেই মহিলাগৰাকী কোট লগ পায় যিহেতু woodpecker হয় গতিকে উডত লগ পায় উড মানে ফৰেষ্টৰ কথা কৈছে হাবিৰ যোনডোখৰ কাঠৰ মাজত তেওঁ লগ পায় অৰ্থাৎ woodpeckerক লগ পায় সো এই ভিডিঅ'টো ইমানে আছিলে এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা